সমষ্টিসমূহ ডিলিমিটেশ্যন হোৱাৰ পিছত ৰহা সমষ্টিৰ যিকেইটা মণ্ডল, সেই মণ্ডলকেইটা 4টা মণ্ডলত বিভক্ত হ'ল আৰু এই মণ্ডল বিভাগলৈ আগৰ বিভিন্ন সমষ্টিৰ পৰা আমাৰ ৰহা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা যেনে নিষ্কামপুৰকে আদি কৰি আমি প্ৰায় 8টা পঞ্চায়তৰ আমি কাৰ্যকৰ্তাৰ সৈতে আজি আমাৰ এখন প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল। আৰু এই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাতে এইটো যে আমি যিমান বিস্তৃত এলেকাত আমি সাংগঠনিক কাম কৰি আছোঁ, এই বিস্তৃত এলেকাত থকা আমাৰ দলীয় কাৰ্যকৰ্তাৰ লগত পুংখানুপুংখ আলোচনা আৰু পোনপটীয়া সম্পৰ্ক হেতু আমি আজি ইয়াত এখন প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিলোঁ। আৰু এই কাৰ্যনিৰ্বাহক সভাখন যদিওহে আজি প্ৰথম, কিন্তু এইখনো হয়তো লোকসভা নিৰ্বাচনত এইখনেই আমি হয়তো ইয়াৰ পিছত আনাদাৰ এখন আমাৰ কাৰ্যকৰী সভা অনুষ্ঠিত কৰিব নোৱাৰিম। তথাপিও আমি আজি এই সভাৰ জৰিয়তে আমি সমূহ কাৰ্যকৰ্তাক এটাহে আমি নিবেদন কৰিব বিচাৰিছোঁ যে আমাৰ সকলোৱে যোৱাকেইটা নিৰ্বাচনত এটা কথাই আমাৰ ৰহা সমষ্টিত প্ৰচাৰ হয় বা এটা বাৰ্তা যায় যে গুৰুবাৰ মৌজাৰ EVM খোলাৰ লগে লগে ৰহা সমষ্টিটো পৰাজয় হয়। কিন্তু এইবাৰ আমি এটা বিশেষ বাৰ্তাৰে আমি আগবাঢ়িব ওলাইছোঁ যে যিহেতু ডিলিমিটেশ্যনৰ ওচৰত এটা বিশিষ্ট ধৰণৰ সমষ্টিৰ সৃষ্টি হ'ল, এই সমষ্টিৰ জৰিয়তে আমি পৰৱৰ্তী সময়ত যে গুৰুবাৰ মণ্ডলৰ বা চাপং গুৰুবাৰ মণ্ডলৰ EVM খোলাৰ লগে লগে যে ৰহা সমষ্টিয়ে বিজয় হাঁহি মাৰে, সেইটোৱে উদ্দেশ্য আমি আগত ৰাখিছোঁ। আৰু সেইটো আমাৰ দৃঢ়পণ যে আমি যিকোনো প্ৰকাৰে আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ সহযোগত আৰু আমাৰ বিভিন্ন দলীয় নেতৃবৃন্দৰ পৰামৰ্শত আমি সাংগঠনিক দিশত আগবাঢ়ি যাম। আৰু পৰৱৰ্তী পৰ্যায়ত আমি আগন্তুক লোকসভা নিৰ্বাচনত ৰহাৰ 4টা মণ্ডলৰ ভিতৰত আমি সৰ্বাধিক ভোট প্ৰদান কৰিম বুলি আমি এটা দৃঢ়তাৰে আজি এই মন বান্ধি পৰৱৰ্তী নিৰ্বাচনলৈ আমি বাট চাই আহিম। লোকসভা নিৰ্বাচনৰ আগত কিন্তু আপোনালোকৰ প্ৰথম বহুত গুৰুত্বপূৰ্ণ আছিল অতি গুৰুত্বপূৰ্ণ আছিল আৰু সেইকাৰণে আমি বিভিন্নজন গুৰুত্বপূৰ্ণ ব্যক্তিয়ে আমাক আগন্তুক নিৰ্বাচনৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য আমাক প্ৰদান কৰিছে। আৰু সেই সকলো তাৰ উপৰিও আমি এটা কথা আজি এটা খুব সুন্দৰ বাতাবৰণ সৃষ্টি হৈছে আমাৰ মাজত এইটোৱেই যে আমাৰ যিসকল মাইনৰিটি ভোটাৰ্ছৰ এলেকাত আমি যিসকল মাইনৰিটি আমাৰ দায়িত্বত আমি অৰ্পণ কৰিছোঁ, সেইসকল মাইনৰিটি এলেকাৰ নেতাসকলেও আহি আজি আমাৰ লগত সহযোগ কৰিছে। তেওঁলোকেও আমাৰ লগত একেলগে ভাৰত মাতা কি জয় কৈছে, বন্দে মাতৰম কৈছে আৰু পৰৱৰ্তী পৰ্যায়ত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰবাৰ শাসনত অধিষ্ঠ কৰাৰ সংকল্প তেওঁলোকেও গ্ৰহণ কৰিছে। যা হওক, আজি আমাৰ সভাত যিসকল কাৰ্যকৰ্তাকে আদি কৰি নেতা বগৈ আমাক সহযোগ কৰি বিভিন্ন দিহা পৰামৰ্শ সহায় আগবঢ়ালে, আজি আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও আহি আমাৰ ইয়াত দেখা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিষ্কামপুৰৰ নামকেইটা অকণ মোৰ মুখস্থ কমকৈ হৈছে, 3টা বুথ তাৰ পৰা সোমাইছে। আৰু সেই বুথৰ যিসকল কাৰ্যকৰ্তা অতি আগ্ৰহী আৰু কৰ্মত, আৰু আমি ভাল পাইছোঁ তেখেতসকলেও আজি আহি আমাৰ লগত যোগাযোগ কৰিছে আৰু খবৰ খাতি সঘনে তেওঁলোকে ৰাখি আছে। আৰু আমি নিশ্চিতভাৱে সেই পঞ্চায়তটো এনেকুৱা আছিল যে যোৱাবাৰ তাতে AGP ডমিনেট মুখ্যমন্ত্ৰী সমষ্টি আছিল, তেওঁলোকৰ সেই সময়ত কাম কৰাৰ অকণ সুবিধা আছিল এইকাৰণে যে যিহেতু অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ সমষ্টি পৰা, গতিকে তেওঁলোকে মুকলিকৈ বিজেপি কৰিবলৈ তেওঁলোকে অসুবিধা পাইছিল, যিহেতু আমাৰ এসময়ত তেখেত যুৱ নেতা, তেখেতৰ প্ৰতি সন্মান নাই। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া বিজেপিৰ দখললৈ স্থিতিটো আহিল, এইসকল মানুহে উপৰ্যুপ কৰি অতি কষ্টৰে আৰু ত্যাগেৰে দল কৰি পেলাই আজি আমাৰ সেই সময় তাত আমাৰ সেই জিতু গোস্বামীদেৱক বিপুল ভোটত তেওঁলোকৰ ভোটেৰে বিজয়ী কৰাইছে। আপোনালোকৰ চাপৰ গুৰুবাৰ মণ্ডলৰ যি বিধৱীসকল আছে বহুত নিষ্ঠাৰে আপোনালোকৰ দল কাম কৰিছে। সত্য কথা। আৰু আমি যেতিয়াবা দায়িত্ব লৈছোঁ, প্ৰত্যেককে আমি যেতিয়া দায়িত্ব অৰ্পণ কৰিছোঁ, আমি সভাপতি হিচাপে ফোন কৰাতকৈ তেওঁলোকে কাৰ্যকৰ্তা হিচাপে আমাৰ লগত বেছি যোগাযোগ কৰিছে। আৰু সেইকাৰণে যে মই খুব আশাবাদী যে তেওঁলোকক হয়তো আমি খুব নিষ্ঠাৰে কাম কৰিলে আমাৰ যিটো মনৰ আশা বা আমাৰ যিটো ধাৰণা, সেই তাত আমি উপনীত হ'ব পাৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত সকলোতকৈ বেছি ভোট আমি আমাৰ ৰহা সমষ্টিৰ চাপৰ মণ্ডলৰ বাবে আমি দিব পাৰিম। আপোনাৰ IT চেলৰ যথেষ্ট প্ৰচাৰ হৈছে। আমাৰ IT চেলৰ যিজন যুৱক আছে, অতি কৰ্মঠ যুৱক, তেওঁলোকে ইতিমধ্যে কেইবাটাও দায়িত্ব থাকি কাম কৰি আছিল। এইবাৰ মই অতি আনন্দিত আৰু সুখী যে এনে যুৱ প্ৰজন্মক মই আমাৰ মণ্ডলত এই IT চেল বা ছ'চিয়েল মিডিয়াত দিবলৈ পাই মই অতি আনন্দিত। আৰু তেওঁলোকৰ যি কাম কাজ কৰি আছে, যোৱা 16টা দিনত যিটো প্ৰচাৰ আমাৰ এই মিটিংখনত প্ৰচাৰ কৰিছে, তাৰ বাবে আমি তেখেত দুয়োজনলৈকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও তেওঁৰ পৰা তেনেধৰণৰ কাম আমি লাভ কৰিম। ধন্যবাদ।